Dear student, আজি লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ইংলিছ ছাবজেক্টৰ ফাৰ্ষ্ট চেপ্টাৰ দ্য লাষ্ট লেচন। দ্য লাষ্ট লেচন এটা শ্বৰ্ট ষ্টৰী হয় আৰু এই শ্বৰ্ট ষ্টৰীটো সম্পূৰ্ণ অসমীয়া ভাঙনিৰে বিশ্লেষণ কৰি আজি তোমালোকক বুজাই দিব লৈছোঁ। তো মন দি চাবা, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ এফালৰ পৰা চাই গ'লে নিশ্চয় ভিডিঅ'টো বুজি পাব বুলি মই আশা ৰাখিছোঁ। তো এই শ্বৰ্ট ষ্টৰীটোৰ শিৰোনামতে আমি অলপ হ'লেও বুজিব পাৰিছোঁ যে গল্পটিৰ ভিতৰত কি আছে। আমি আমাৰ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি অৱশেষত গৈ কেনেধৰণৰ অনুশোচনাত ভুগিব লগা হয় তাৰ এটা সুন্দৰ ছবি গল্পটিৰ লেখক এলফন্স ডৰেটে অতি সুন্দৰভাৱে দাঙি ধৰিছে। গল্পটিৰ মূল কথাখিনি এনেধৰণৰ, সেই সময়ত ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত এখন যুদ্ধ চলি আছিল আৰু এই যুদ্ধত জাৰ্মান জয়ী হৈ ফ্ৰান্সৰ দুখন বিশেষ জিলা এলছেছ আৰু লৰেইন নিজৰ দখললৈ আনিছিল। জাৰ্মানৰ ৰাজধানী বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছিল যে ফ্ৰান্সৰ এলছেছ অঞ্চলৰ স্কুলবোৰত কেৱল জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব আৰু ইন ফিউচাৰ ফ্ৰেঞ্চ লেংগুৱেজ নচলিব। এম হেমেল নামৰ শিক্ষকজন আছিল এগৰাকী ফ্ৰান্স লেংগুৱেজৰ শিক্ষক। যিহেতু ফ্ৰান্স লেংগুৱেজ বন্ধ কৰি দিলে, চ' এম হেমেলৰ আজিয়ে লাষ্ট ক্লাছ, আৰু এই লাষ্ট ক্লাছ উপলক্ষে আজিৰ দিনটো অইন দিনতকৈ বহুত ব্যতিক্ৰম আছিল। সেয়ে দ্য টাইটেল অফ দ্য ষ্টৰী দ্য লাষ্ট লেচন। এম হেমেলৰ এই লাষ্ট ক্লাছটোত ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱৰ লোকসকল উপস্থিত আছিল। ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু গাঁৱৰ লোকসকল সকলোৱে নিজৰ কৰ্তব্যত কৰা অৱহেলাৰ বাবে অনুতপ্ত কৰিছিল। এম হেমেলে বিগত 40 বছৰে কৰিব নোৱাৰা কাম যেন আজিয়ে কৰি থৈ যাব। সকলো ছাত্ৰ ছাত্ৰীয়ে যেন আজি অতি আগ্ৰহেৰে শিকিব। ইমান দিনে একোৱে শিকিব নোৱাৰা সেই গাঁৱৰ লোকসকলো যেন আজি গোটেই শিকি ৰাখিব। মুঠৰ ওপৰত সকলোৱে নিজৰ কৰ্তব্যত কৰা অৱহেলাৰ বাবে যিটো অনুতপ্ত কৰিছিল, সেয়া এই গল্পটিত অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে। আমি গল্পটিৰ ভিতৰত সোমাওঁ আৰু বিশ্লেষণ কৰি চাওঁ। গল্পটিত ইম্পৰ্টেণ্ট ৰোল প্লে কৰা কেৰেক্টাৰ দুটা হৈছে ফ্ৰান্স নামৰ কণমানি ছাত্ৰগৰাকী আৰু এম হেমেল নামৰ শিক্ষকজন। ইয়াৰ বাহিৰেও অন্যান্য কেৰেক্টাৰ আৰু আছে, যদি এই দুটাই মেইন ৰোল প্লে কৰিছে। আৰু এই সুযোগতে অন্যান্য কেৰেক্টাৰকেইটাও মই মেনশ্যন কৰিছোঁ। 1 নম্বৰ ৱাষ্টাৰ দ্য ব্লেক স্মিথ, নম্বৰ 2 হাউচাৰ দ্য অল্ড মেন উইথ 3 কৰ্নাৰ্ড হেড, নম্বৰ 3 দ্য ফৰ্মাৰ মেয়ৰ, নম্বৰ 4 দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ, নম্বৰ 5 মিষ্টাৰ হেমেলছ ছিষ্টাৰ। মিষ্টাৰ হেমেলৰ এগৰাকী ছিষ্টাৰ আছিল আৰু সেই ছিষ্টাৰৰ কথাও গল্পটিত মেনশ্যন হৈছে, যদিও তেখেতৰ নামটো উল্লেখ হোৱা নাই। ফ্ৰান্স নামৰ কণমানি ছাত্ৰগৰাকীয়ে সেইদিনা বৰ পলমকৈ স্কুললৈ যাত্ৰা কৰিছিল আৰু আজি গালি খাব বুলি বৰ ভয় খাই আছিল। বিশেষকৈ এম হেমেল নামৰ সেই শিক্ষকগৰাকীৰ কাৰণে ভয় খাই আছিল, যিগৰাকী শিক্ষকে আজি পাৰ্টিচিপলৰ ওপৰত প্ৰশ্ন সুধিব আৰু ইফালে সি পাৰ্টিচিপলৰ এটা শব্দ নাজানে। দিনটো স্কুললৈ নগৈ পলাই ফুৰাৰ চিন্তা বাৰে বাৰে মনলৈ আহি আছিল। ইন দ্য আউটছাইড it was so warm, so bright. The birds were chirping at the edge of the woods, and in the open field back of the sawmill, the Prussian soldiers were drilling. বাহিৰত ইমান লগা গৰম, ফৰকাল বতৰ, হাবিৰ কাষত চৰাই চিৰিকটিৰ চিকচিকনি মাত, কাঠফলা মিলটোৰ পিছফালে থকা মুকলি পথাৰত প্ৰুছিয়ান সৈনিকসকলে ড্ৰিল কৰি থকা দৃশ্য, এই আটাইবোৰে যেন তাক বৰকৈ আকৰ্ষণ কৰি আছিল। কিয়নো ইট ৱাজ অলমাষ্ট মোৰ টেম্পটিং দেন দ্য ৰোল ফৰ পাৰ্টিচিপল। পাৰ্টিচিপলৰ সেই ভয়ংকৰ নিয়মবোৰতকৈ এইবোৰ বহুত লোভনীয় আছিল, কিন্তু তাৰ এই লোভ প্ৰতিৰোধ কৰিব পৰা মনোবল তাৰ আছিল আৰু ই খৰখেদাকৈ স্কুললৈ দৌৰি গৈছিল। টাউন হল মানে পৌৰসভাৰ ভৱন, আৰু এই ভৱনটোৰ সন্মুখত এখন বুলেটিন বৰ্ড থাকে, যিখন বুলেটিন বৰ্ডত ৰাইজৰ বাবে জাননী দিয়া থাকে। আৰু সেই টাউন হলটো পাৰ হৈ যোৱাৰ সময়ত সেই বুলেটিন বৰ্ডৰ সন্মুখত এজাক মানুহে ভিৰ কৰা দেখিছিল। কি থাকে এই বুলেটিন বৰ্ডত? ফৰ দ্য লাষ্ট 2 years all our bad news had come from there. The lost battles, the draft, the orders of the commanding officer. যোৱা 2 বছৰ ধৰি আটাইবোৰ বেয়া খবৰ এই বুলেটিন বৰ্ডৰ পৰা ওলাইছিল। যুদ্ধত পৰাজয়ৰ খবৰ, কমাণ্ডিং অফিচাৰে দিয়া অৰ্ডাৰ
এই আটাইবোৰ ইয়াৰ পৰাই ওলাইছিল। সি ভাবিলে, হোৱাট কেন বি দ্য মেটাৰ নাও, আজিনো কি বেয়া খবৰ হ'ব পাৰে। সি অকণো ৰখা নাছিল, কাৰণ তাৰ ইতিমধ্যে পলম হৈছিল। সি যিমান পাৰে বেগেতে স্কুললৈ খোজ দিছিল। তেনে সময়তে সেই ৱাষ্টাৰ নামৰ সেই কমাৰগৰাকীয়ে তাক মাতিছিল আৰু কৈছিল, ডণ্ট গ' ছ' ফাষ্ট বয়, ইউ উইল গেট ইয়'ৰ স্কুল ইন প্লেণ্টি অফ টাইম। কথাখিনি মন কৰা। এই ইন প্লেণ্টি অফ টাইম এই ফ্ৰেজটোৱে কিন্তু এই গল্পটিত এটা বিশেষ তাৎপৰ্য বহন কৰিছে। এলছেছ অঞ্চলৰ মানুহখিনিয়ে সকলো কামতে অৱহেলা কৰি ইন প্লেণ্টি অফ টাইম মানে বহুত সময় আছে বুলি ভাবি সকলো কাম পেলাই থৈ অৱশেষত গৈ অনুশোচনাত ভুগিব লগা হয়। আৰু এই কমাৰগৰাকীয়েও কৈছিল, ইউ উইল গেট ইয়'ৰ স্কুল ইন প্লেণ্টি অফ টাইম। সি অকণো বুজি পোৱা নাছিল আৰু তেতিয়ালৈকে ধৰিব পৰা নাছিল আচল কথাটো কি। সি তাৰ এনেই দেৰি হোৱাৰ বাবে তাক ধেমালি কৰা বুলি ভাবি আৰু যিমান পাৰে বেগেতে ফোপাই জোপাই একে দৌৰি গৈ এম হেমেলৰ সৰু বাগিচাখন গৈ পাইছিল। সচৰাচৰ স্কুল বহাৰ সময়ত বৰ এটা ডাঙৰ হাই উৰুমি, কোলাহল, হুলস্থুল ৰাস্তাৰ পৰাই শুনা যায়। কিন্তু সিদিনাৰ পৰিৱেশটো আছিল তেনেই নিস্তব্ধ। সি তেনে এটা হুলস্থুলীয়া পৰিৱেশেই আশা কৰি আছিল, যাতে সি কোলাহলৰ মাজতে কোনেও নেদেখাকৈ সি নিজৰ ডেস্কৰ ওচৰলৈ গৈ পায়। কিন্তু সিদিনাৰ পৰিৱেশটো আছিল এভৰিথিং হেড টু বি এজ কোৱাইট এজ ছানডে মৰ্ণিং। বুজি পাইছা নিশ্চয়। খোলা খিৰিকীখনেৰে সি তাৰ সমনীয়াসকলক নিজৰ আসনত অতি শান্ত হৈ বহি থকা দেখিছিল আৰু এম হেমেল নামৰ শিক্ষকগৰাকীয়ে নিজৰ সেই ভয়ংকৰ লোৰ মাৰিডাল কাষলতিত লৈ ইফাল সিফাল কৰি থকা দেখিছিল। সি দুৱাৰ খুলি আটাইৰে সন্মুখেৰে প্ৰৱেশ কৰিব লগা হৈছিল। লেখকে মেনশ্যন কৰিছে, ইউ কেন ইমাজিন হাউ আই ব্লাষ্ট এণ্ড হাউ ফ্ৰাইটেণ্ড আই ৱাজ। কিন্তু সি ভাবি থকা ধৰণে একো নঘটিল। এম হেমেল saw me and said very kindly, go to your place quickly, little Franz, we were beginning without you. তাক দেখাৰ লগে লগে এম হেমেল ডাঙৰীয়াই কৈছিল, বোপা ফ্ৰান্স, তৎক্ষণাত আহি বহা, তোমাক নোহোৱাকৈ আৰম্ভ কৰিব লৈছোঁ। যিগৰাকী শিক্ষকৰ বাবে গোটেই ৰাস্তা সি ভয়ে ভয়ে আহি শ্ৰেণীকোঠাত সোমালেহি আৰু সেইগৰাকী শিক্ষকে যেতিয়া তাক মৰমেৰে মাতি বহুৱাব, তাৰ কেনেকুৱা লাগিব পাৰে। সি একে জাপে গৈ ডেস্কৰ ওচৰ পালেগৈ। তাৰ ভয়টো কিছু পৰিমাণে হ'লেও কমিব ধৰিছিলহে। হঠাৎ সি লক্ষ্য কৰিলে যে তাৰ ছাৰে আজি বিশেষ পোছাক পৰিধান কৰি আহিছে। তেখেতৰ ধুনীয়া সেউজীয়া কোটটো, পটাত পতি লগোৱা চাৰ্ট, গোটেই এমব্ৰইডাৰী কৰা চিল্কৰ কলা টুপিটোৰ সৈতে তেনে পোছাক তেখেতে সাধাৰণতে নিপিন্ধে। কেৱল বিদ্যালয় পৰিদৰ্শনৰ দিনা আৰু বঁটা বিতৰণি সভাৰ দিনা তেখেতে পৰিধান কৰে। সি আসনটো গ্ৰহণ কৰিয়েই কিবা এটা আচুহা পৰিৱেশ লক্ষ্য কৰিলে আৰু অতিকে আচৰিত হ'ল যেতিয়া সি দেখিলে শ্ৰেণীকোঠাটোত তাৰ সমনীয়াৰ বাহিৰেও গাঁৱৰ লোকসকলেও নিতাল মাৰি বহি আছিল। আৰু সেই লোকসকলৰ ভিতৰত আছিল অল্ড হৌচাৰ, দ্য ফৰ্মাৰ মেয়ৰ, দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ, লগতে গাঁৱৰ আৰু কেইবাগৰাকী লোক। প্ৰত্যেকৰে মনটো বিষণ্ণ দেখা গৈছিল আৰু সেই বৃদ্ধা হৌচাৰে সেই পুৰণি কুঁহিপাত এখন আঁঠুৰ ওপৰত মেলি লৈ তাৰ ওপৰত চকু ফুৰাই আছিল। ফ্ৰান্সে এই আটাইবোৰ দৃশ্য লক্ষ্য কৰি আছিল। সি আচৰিত হৈ এইবোৰ কথা ভাবি আছিল আৰু তেতিয়ালৈকে সি ধৰি পোৱা নাছিল আচল ঘটনাটো কি। তেনে সময়তে এম হেমেল ডাঙৰীয়াই চকীখনত বহি ল'লে আৰু বিষণ্ণ মনেৰে গম্ভীৰ স্বৰেৰে আৱেগবিহ্বল হৈ ক'ব আৰম্ভ কৰিলে, মাই চিলড্ৰেন, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ। দ্য অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন to teach only German in the schools of Alsace and Lorraine. The new teacher comes tomorrow. This is your last French lesson. I want you to be very attentive.
কথাখিনি মনত ৰাখিবা। এম হেমেল ডাঙৰীয়াই তেওঁৰ লাষ্ট লেচনটোত প্ৰথমেই কোনখিনি কথাৰে আৰম্ভ কৰিছিল বা প্ৰথমে কোৱা কথাখিনি কি? ইয়াতে 4টা বাক্য যদি মনত ৰাখিব পাৰা, মেইনলি কি কথা কৈছিল ইয়াত। 1 নম্বৰ কথা, তেওঁ লাষ্ট লেচনৰ ঘোষণাটো দিছিল আৰু বাৰ্লিনৰ পৰা অহা অৰ্ডাৰটোৰ কথা কৈছিল আৰু কাইলৈ নতুন টিচাৰ আহিব সেইটো উল্লেখ কৰিছিল আৰু ছাত্ৰ ছাত্ৰীসকলক মনোযোগ দিব গৈছিল। এই আটাইখিনি কথা যদি মনত ৰাখিব পাৰা, নিশ্চয় প্ৰশ্নৰ যিকোনো এনেকুৱা প্ৰশ্ন হওক, খালি নিজৰ ভাষাৰে তুমি তাতে প্ৰকাশ কৰিব পাৰিবা। তো যি কি নহওক, এই কথাখিনি শুনাৰ লগে লগে ফ্ৰান্সৰ মূৰত যেন বজ্ৰপাত পৰা যেন লাগিল। কেতিয়াও ভাবি নোপোৱা কথা যেতিয়া হঠাৎ শুনা পাব, তেতিয়া কেনে লাগিব পাৰে এবাৰ নিজে ভাবি চোৱা। সি তেতিয়াহে বুজি পাইছিল সেই বুলেটিন বৰ্ডত কি জাননী দিছিল। সি যেন দিক বিদিক হেৰুৱাই পেলাব, কি কৰিব নকৰিব একো ভাবিব নোৱাৰিলে। বিভিন্ন ভাৱবোৰ তাৰ মনলৈ আহিব ধৰিলে। মাই লাষ্ট ফ্ৰেঞ্চ লেচন, হোৱাই আই হাৰ্ডলি নিউ হাউ টু ৰাইট। ফৰাচী ভাষাৰ মোৰ শেষ পাঠ, কিয়? মই ভালদৰে লিখিবই নাজানো। মই আৰু কেতিয়াও শিকিব নোৱাৰিম। মই ইমানতে ৰৈ যাব লাগিব। এম হেমেল ডাঙৰীয়া গুচি যাব, তেখেতক আৰু কেতিয়াও দেখা নাপাওঁ। এনেবোৰ চিন্তাই তাক আগুৰি ধৰিছিল। সি এম হেমেলৰ সেই ভয়ংকৰ লোৰ মাৰিডাল আৰু তেখেতৰ খঙাল স্বভাৱৰ কথাও সেই মুহূৰ্তৰ বাবে পাহৰি পেলাইছিল। আৰু এইবোৰ কথা ভাবি থাকোঁতেই তাৰ নামটো চিঞৰি মতা শুনা পাইছিল। মানে এইবাৰ তাৰ মুখস্থ গোৱাৰ পাল। তাৰ খুব মন গৈছিল পাৰ্টিচিপলৰ সেই ভয়ংকৰ নিয়মবোৰ গোটেইখন শুদ্ধ আৰু সলসলীয়াকৈ মাতি শুনাব। কিন্তু তাৰ প্ৰথম শব্দটোতে খোকোজা লাগিল। এটা শব্দও সি উচ্চাৰণ কৰিব নোৱাৰি তলমূৰ কৰি ডেস্কত ধৰি থিয় হৈ থাকিল। তাৰ অৱস্থা দেখি এম হেমেল ডাঙৰীয়া ক'লে, বোপা ফ্ৰান্স, আজি মই তোমাক গালি নিদিওঁ। তুমি নিজেই নিজক অনুতপ্ত কৰি আছা যে তোমাৰ কিমান বেয়া লাগি আছে। চোৱা কথাবোৰ কেনে হ'ল। এভৰি ডে উই হেভ ছেড টু আৱাৰ চেল্ফ, বাহ, আই হেভ প্লেণ্টি অফ টাইম, আই উইল লাৰ্ণ ইট টুমৰো। এতিয়া আমি কি পালোহি চোৱা। এলচেঞ্চেলৰ এইটো এটা ডাঙৰ সমস্যা। ইয়াৰ মানুহবোৰে আই হেভ প্লেণ্টি অফ টাইম বুলি কৈ কৈ নিজৰ কৰিবলগীয়াখিনি, নিজৰ শিকিবলগীয়াখিনি কাইলৈকে থৈ দিয়ে। এতিয়া সেই বাহিৰৰ মানুহখিনিয়ে তোমালোকক জোকাব যে ফৰাচী লোকৰ ভাও জুৰিছা, নিজৰ ভাষাটোকে শুদ্ধকৈ ক'ব নাজানা, নিজৰ ভাষাটো শুদ্ধকৈ লিখিব নাজানা। কিন্তু ফ্ৰান্স, ইয়াৰ বাবে তুমি দায়ী নহয় আৰু তুমি আটাইতকৈ বেয়া নহয়। ইয়াৰ বাবে আমি সকলোৱে নিজকো নিজে গালি দিব লগা বহুত কথাই আছে। এম হেমেল ডাঙৰীয়াই ইয়াৰ বাবে তেখেত নিজকো দোষাৰোপ কৰিছিল, লগতে গাঁৱৰ লোকসকলকো দোষাৰোপ কৰিছিল আৰু সেইসকল ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃসকলকো ইয়াৰ বাবে দোষী বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতেই এম হেমেল ডাঙৰীয়াই ফৰাচী ভাষাৰ কথা ক'বলৈ আৰম্ভ কৰিছিল। তেওঁ কৈছিল, ইট ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, দ্য ক্লিয়াৰেষ্ট, দ্য মষ্ট লজিকেল, that we must guard it among us and never forget it. তেওঁ এটা বহুত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল যে when a people enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. অৰ্থাৎ পৰাজিত জাতি এটাৰ যেতিয়া নিজৰ ভাষাটো ৰক্ষা কৰিব পাৰে, তেতিয়া বন্দীশালৰ কোঠাৰ চাবি তেওঁলোকৰ হাতত থকাৰ দৰে হয়। তাৰপিছতে এম হেমেল ডাঙৰীয়াই গ্ৰামাৰখন উলিয়াই লৈ তেওঁলোকক পাঠ পঢ়ি শুনালে। আজি ফ্ৰান্সে ইমান ধুনীয়াকৈ বুজি পোৱাৰ বাবে আচৰিত হ'ল। আজি ছাৰৰ কথাবোৰ তাৰ বহুত সহজ যেন লাগিল। সি ভাবিলে আগতে কেতিয়াও ইমান মন দি শুনা নাছিল আৰু ছাৰেও ইমান ধৈৰ্য সহকাৰে বুজোৱা নাছিল। আজি তাৰ এনেকুৱা লাগিল যেন তেখেতে গোটেইখিনি কথা আজিয়ে শিকাই থৈ যাব আৰু একে খোচাতে যেন সকলোবোৰ তেওঁলোকৰ মূৰত সোমাই থৈ যাব। এনেদৰেই সিদিনাৰ পাঠদানটো চলি আছিল। সকলো ছাত্ৰ ছাত্ৰীয়ে লিখিছিল, ছবি আঁকিছিল। গাঁৱৰ সেই বুঢ়াসকলেও কিতাপবিলাকৰ চকু ফুৰাই গৈছিল। লিখি থকাৰ মাজতে
ফ্ৰান্সে যেতিয়াই মূৰটো দাঙিছিল তেতিয়াই দেখিছিল এম হেমেল ডাঙৰীয়াই নিজৰ চকীখনত নিতাল মাৰি বহি আছিল। তেওঁ মাজে মাজে কোঠাটোত থকা বস্তুবিলাক খুব মনোযোগেৰে চাই গৈছিল। বিগত 40 বছৰে এম হেমেল ডাঙৰীয়াই এখন স্কুলত কাম কৰি আছে। তেখেতৰ সৰু বাগিচাখনত নিজ হাতে ৰোৱা সেই ৱালনাট হোপভাইন গছবিলাক এৰি যাব লগা হোৱাত মনটো নিশ্চয় তেওঁৰ ভাঙি গৈছে। এম হেমেলৰ ঘনীয়েকজনীয়ে বাকচত বস্তুবিলাক ভৰাই ওপৰৰ কোঠাটোত ইফাল সিফাল কৰি থকা শুনা গৈছিল, কাৰণ পিছদিনা তেওঁলোকে এই দেশ এৰিব লাগিব। গীৰ্জাৰ ঘৰত 12টা বজাৰ সংকেত বাজি উঠিছিল আৰু এনেদৰেই সিদিনাৰ পাঠদানৰ সময় শেষ হৈছিল। তেনেই হেতা পৰা মুখখনেৰে এম হেমেল ডাঙৰীয়াই চকীখনত থিয় দিছিল আৰু ছাত্ৰ ছাত্ৰীসকলক বন্ধু সম্বোধনেৰে ফ্ৰেঞ্চ সম্বোধনেৰে ক'ব ধৰিছিল, বন্ধুগণ, মই যেন কিহবাই তেওঁৰ ডিঙিত সোপা দি ধৰিছিল। খন্তেক সময়ৰ বাবে আৱেগ বিহ্বল হৈ তেওঁ বাক্ৰুদ্ধ হৈ পৰিছিল। তেওঁ আৰু একোৱেই ক'ব পৰা নাছিল। পিছফালে ঘূৰি বৰ্ডখনৰ ওচৰলৈ গৈছিল আৰু হাতত চক পেঞ্চিল এডাল লৈ যিমান পাৰে সৰ্বশক্তি প্ৰয়োগ কৰি ডাঙৰকৈ লিখিছিল 5 লাভ ফ্ৰেন্স, অৰ্থাৎ ফ্ৰান্স দীৰ্ঘায়ু হোৱা। তাৰ পিছতেই তেওঁ ৰৈ গ'ল। এটা শব্দও মুখেদি ক'ব পৰা নাছিল। মূৰটো বেৰত গুজি দি ছাত্ৰ ছাত্ৰীসকলক জাষ্ট এটা ইংগিত দি কৈছিল, স্কুল ইজ ডিছমিছড, ইউ মে গো। পাঠদান আজি শেষ, তোমালোক ঘৰলৈ যাব পাৰা। তো এইখিনি আছিল গল্পটিৰ অসমীয়া ভাঙনি। ভিডিঅ'টো বহুত দীঘল নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি টেক্সটবুকৰ ক'ৰবাত হয়তো কিছু অংশ স্কিপ কৰা হৈছে, যদি মূল কথাখিনি আটাইখিনি অন্তৰ্ভুক্ত কৰিবলৈ ট্ৰাই কৰিছোঁ। মই আকৌ কৈছোঁ, ভিডিঅ'টোত টেক্সটবুকৰ কিছুমান ইম্পৰ্টেণ্ট কথা স্ক্ৰীনত ডাইৰেক্ট ডিছপ্লে কৰা হৈছে আৰু যিবিলাক বাক্য নেকি টেক্সটবুকৰ পৰা ডাইৰেক্ট উঠোৱা হৈছে, আৰু সেই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব। সেই কথাখিনি তোমালোকে মনত ৰখাৰ লগতে গল্পটিৰ গোটেইখিনি কথা যদি নিজে অতি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰা, তেনেহ'লে নিশ্চয় যিকোনো প্ৰশ্ন উত্তৰ অতি সুন্দৰভাৱে দিবলৈ তুমি সক্ষম হ'বা। চেপ্টাৰটিত কিছুমান তোমালোকে ইতিমধ্যে নিশিকা কিছুমান শব্দ আছে, ৱৰ্ড আছে, যিবিলাক শব্দ যদি তুমি শিকি লৈ যেনেধৰণৰ প্ৰশ্ন আহে সেই প্ৰশ্নত তুমি যদি প্ৰয়োগ কৰিব পাৰা, তে নিশ্চয় সেই উত্তৰবিলাক অতি উন্নত মানদণ্ডৰ হ'ব আৰু এটা অতি সুন্দৰ উত্তৰ তুমি দিবলৈ সক্ষম হ'বা। তো আশা ৰাখিছোঁ এই ভিডিঅ'টোৱে তোমালোকৰ চেপ্টাৰটোৰ কিছু অলপ সম্যক ধাৰণা দিব আৰু এই ভিডিঅ'টোৰ প্ৰত্যেকৰ পৰা ফিডবেক পাম বুলি আশা ৰাখিছোঁ।